বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৭৮ সংখ্যক দেশৰ স্বাধীনতা দিৱসলৈ মাত্ৰ মাজত কেইটামান ঘণ্টা আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তীক্ষ্ণ তালাচী এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাজ্যজুৰি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা নিশা চাৰিচকীয়া বাহন আৰু বাইকত এতিয়া বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে তালাচী হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধেও চলিছে অভিযান আৰু প্ৰতিখন বাহনকে এটা তন্ন পৰীক্ষা কৰিছে আৰক্ষীয়ে স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কুটাঘাতমূলক কাৰ্য ৰুধিবলৈ আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিছে অভিযান মৈৰাবাৰীত আৰক্ষীয়ে চলাইছে অভিযান তাৰ সমান্তৰালকৈ মহানগৰীৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে আৰক্ষীৰ অভিযান আৰম্ভ হৈছে কেতবোৰ দৃশ্যাংশ আহি পৰিছে টাইমিটৰ দৰ্শকসকলক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাম এয়া মৈৰাবাৰীৰ দৃশ্যাংশ য'ত আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিছে তালাচী অভিযান য'ত প্ৰতিখন গাড়ীকে ৰখোৱা হৈছে আৰু তন্নকৈ গাড়ীসমূহ পৰীক্ষা কৰাৰ দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দুখনকৈ উইণ্ডোত দেখুৱাই আছো দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ প্ৰাক মুহূৰ্তত কুটাঘাতমূলক কাৰ্য ৰুধিবৰ বাবে এতিয়া অসম আৰক্ষী সাজু হৈ আছে যাৰ ফলশ্ৰুতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে টাইমিটৰ দুখনকৈ উইণ্ডোত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ দেখুৱাইছো য'ত অসম আৰক্ষীয়ে সষ্টম ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ সম্ভাৱ্য কুটাঘাতমূলক কাৰ্য ৰোধ কৰিবৰ বাবে আৰক্ষীয়ে এই কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাই লৈছো